তো হেল্ল' ষ্টুডেণ্ট চোৱা যে কি আছে যে কুৱেশ্যনত যে 2016 চনৰ আহিছিলে 17 চনৰ আহিছিলে চোৱা যে কুৱেশ্যনত কৈছে যে দ্য প্ৰডাক্ট অফ মানে পাৰ্মিএবিলিটি চোৱা অফ ফ্ৰী স্পেচ বুলি কৈছে চোৱা এন লিখিছে পাৰ্মিটিভিটি ইজ এতিয়া চইচ কৰিব কৈছে চাইট আনসাৰৰ পৰা কোনটো কাৰেক্ট হয় চোৱা এটা কি কৈছে চোৱা প্ৰডাক্ট কৰিব কৈছে পাৰ্মিএবিলিটি আৰু পাৰ্মিটিভিটি এইটো দুটা প্ৰডাক্ট কৰিব বুলি কৈছে প্ৰডাক্ট কৰি কি হয় আনসাৰটো হেতু বুলি কৈছে অসমত আছে যে স্থানৰ পৰিবেশত আৰু বিদ্যুৎ মাধ্যমাংশৰ গুণফল হ'ব কি হ'ব চাৰিটা আনসাৰ দিয়া আছে ইয়া যিকোনো এটা চইচ কৰিব লাগে তো কোনটো চইচ কৰিবা চোৱা এতিয়া চোৱা আমি জানো যে চোৱা পাৰ্মিএবিলিটি চোৱা পাৰ্মিএবিলিটি সো পাৰ্মিএবিলিটি কিমান আছে মিউ নট এটো কিহৰ সূত্ৰ মতে চোৱা পাৰ্মিএবিলিটি কিহৰ সূত্ৰ মতে চোৱা বায়'সাভাৰ্ট সূত্ৰ মতে কি আছিল বায়'সাভাৰ্ট ল বসা বায়'সাভাৰ্ট সূত্ৰ মতে কি আছিল চোৱা মিউ নট বাই 4 পাই চোৱা 4 পাই আছিল চোৱা বায়'সাভাৰ্ট সূত্ৰ মনত ৰাখিবা যে পাৰ্মিএবিলিটি মিউ নট ৰে বুজাও তো এটো বায়'সাভাৰ্ট সূত্ৰ মতে কি আছে মিউ নট বাই 4 পাই তো মিউ নট বাই 4 পাইৰ মান কিমান আছিল চোৱা মিউ নট চোৱা পাৰ এটো বায়'সাভাৰ্ট সূত্ৰ মতে 4 পাই তে 4 পাইৰ মান কিমান আছে চোৱা 10 টু দা পাৱাৰ -7 চোৱা 10 টু দা পাৱাৰ -7 এটা আমি জানো বায়'সাভাৰ্ট সূত্ৰ মতে তাৰ পিছত চোৱা এটা কি কৈছে চোৱা পাৰ্মিটিভিটি চোৱা আমি জানো পাৰ্মিটিভিটি চোৱা পাৰ্মিটিভিটি হল এপসাইলন নট তে আমি জানো যে কুলম লৰ পৰা চোৱা এটো পাৰ্মিটিভিটি কুলম লৰ পৰা আহে চোৱা কুলম লৰ পৰা আহে কি আহে চোৱা 1/4 পাই এপসাইলন নট আহে চোৱা 1/4 পাই এপসাইলন নট আহে চোৱা 1/4 চোৱা এতিয়া 1/4 পাই এপসাইলন নটৰ পৰা আহে এতিয়া চোৱা আমি কৰিম আনসাৰটো কৰিম চোৱা তো চোৱা আনসাৰটো কি কৰিম চোৱা যে আমাক কৈছে পাৰ্মিএবিলিটি চোৱা মিউ নট পাৰ্মিএবিলিটি আৰু পাৰ্মিটিভিটি মানে এপসাইলন নট এটো দুটাৰ প্ৰডাক্ট কৰিলে ইয়াৰ পৰা সাইটাৰ পৰা যিকোনো এটা চইচ কৰিব লাগে কাৰেক্ট আনসাৰ কোনটো তো চোৱা তো পাৰ্মিএবিলিটি আৰু কি হৈছে পাৰ্মিটিভিটিৰ কি হৈছে প্ৰডাক্ট বুলি কৈছে তেতিয়ালে চোৱা আমি চোৱা মিউ নটৰ মান জানো কুলম লৰ পৰা আহে চোৱা কুলম লৰ পৰা কি আহে চোৱা 1/4 পাই এপসাইলন নট আহে চোৱা 1/4 পাই এপসাইলন নট আহে মিউ নটৰ পৰা চোৱা আৰু এটো বায়'সাভাৰ্টৰ সূত্ৰৰ পৰা কি আহে মিউ নট বাই 4 পাই আহে চোৱা ইজি এতিয়া চোৱা সো আমি জানো যে 1/4 পাই এপসাইলন নটৰ মান 9 into 10 to the power 9 বুলি জানো আমি সো কুলম লৰ পৰা 1/4 পাই এপসাইলন নট 1/4 পাই এপসাইলন নটৰ মান কি 9 into 10 to the power 9 আমি জানো তো চোৱা এইখিনিৰ মান 1/4 পাই এপসাইলন নটৰ মান বহাই দিম যে 9 into 10 to the power 9 বুলি বহাই দিম তাৰ পিছত চোৱা মিউ নটৰ মান জানো আমি চোৱা বায়'সাভাৰ্টৰ সূত্ৰ মতে মিউ নট বাই কি আছিল 4 পাই কিমান আছিল 10 to the power -7 আছিল জানো আমি তো চোৱা মিউ নট বাই 4 পাই ইয়াৰ মান কিমান বহাম 10 to the power -7 বহাম তো 10 to the power -7 বহাম এতিয়া চোৱা তাৰ পিছত চোৱা এনেকা লিখিব পাৰো চোৱা কুলম লৰ মতে 9 into 1/9 into 10 to the power 9 বুলি লিখিব পাৰো তাৰ পিছত কি লিখিব পাৰো 10 to the power -7 লিখিব পাৰো তাৰ পিছত চোৱা যে 1/9 into 10 to the power 9 into 10 to the power -7 লিখিব পাৰো তো এটা কি কৰিম চোৱা 10 to the power -7 টো ওপৰ গৈ আছে চোৱা তেতিয়া হলে কি হ'ব চোৱা 10 to the power 1/10 to the power 7 হ'ব না নাই চোৱা তো চোৱা এতিয়া যে এটো চোৱা c - 1 ইয়াক কেনেকৈ লিখিব পাৰো 1/c লিখিব পাৰো ঠিক তেনেকৈ ইয়াক আমি কি 10 to the power -7 ক আমি 1/10 to the power 7 লিখিব পাৰো চোৱা 1/10 to the power 9 into 1/10 to the power 7 লিখিব পাৰো চোৱা এতিয়া প্ৰডাক্ট কৰা চোৱা এতিয়া পূৰণ কৰা তেতিয়ালে কি হ'ব চোৱা 1 হ'ব চোৱা 9 into 10 to the power 9 ইয়াক যদি 9 দিয়া চোৱা পাৱাৰে কিবা যোগ হয় যে যোগ হলে কিমান হ'ব চোৱা 16 হ'ব চোৱা 16 হ'ব এতিয়া চোৱা 9 ক চোৱা 9 ৰ স্কয়ার কি 3
3 কৰিব পাৰো সো এনেকৈ কৰিব পাৰো আমি সোৱা 9 * 10 টু পাৱাৰ মাইনাস 9 * 10 টু পাৱাৰ 16 আমি কি লিখিব পাৰো সোৱা যে 9 ক আমি 3 দিব পাৰো আৰু 10 টু পাৱাৰ 16 ক আমি 8 দিব পাৰো আমি হোল স্কয়াৰ দিব পাৰো হোল সোৱা সো হোল স্কয়াৰ দিলে আকৌ আমি কি এখিনি ঘূৰাই পাম তো এখিনি তাৰ পিছত সোৱা তাৰ আগতে সোৱা যে লাইটৰ স্পিড কিমান আছিল সোৱা লাইটৰ স্পিড কিমান আছিল যে পোহৰৰ বেগ কিমান আছিল সোৱা 0 স্থানত কিমান আছিল 3c ইকুৱেল 3 * 10 টু পাৱাৰ 8 আছিল তো সোৱা লাইটৰ স্পিড কিমান আছে 3 * 10 টু পাৱাৰ 8 আছিল সোৱা এটা সোৱা এটা c কাৰণে 3 * 10 টু পাৱাৰ 8 আছে যদি c স্কয়ার কৰি দিও তেতিয়া হলে এইখিনি গুটেইখিনি আৰু কি হ'ব স্কয়ার হৈ যাব তো স্কয়ার হৈ যাব তেতিয়া কি লিখিবা সোৱা মিউ নটৰ আৰু এপসাইলন নটৰ প্ৰডাক্ট কিমান হ'ব সোৱা 1/c স্কয়ার হ'ব এতিয়া সোৱা এতিয়া মিউ নট ইনটু কি হ'ব এপসাইলন নট ইয়াৰ প্ৰডাক্ট হ'ব 1/c স্কয়ার তো সোৱা এতিয়া 1 সোৱা এতিয়া আনসাৰটো আহি গল যে আমাৰ কি আছে মিউ নট আৰু এপসাইলন নটৰ প্ৰডাক্ট কি আছিল 1/c স্কয়ার সো 1/c স্কয়ার আমি কি লিখিব পাৰো 1/c স্কয়ার সোৱা এইখিনি c স্কয়ার আছে ওপৰত যদি আমি পঠাই দিও তেতিয়া হলে c + 2 আছিল সো এইবোৰ -2 হৈ যাব তো সোৱা তো মিউ নট আৰু এপসাইলন নটৰ প্ৰডাক্ট কিমান আছিল যে c -2 আছিল সো c -2 তো ইয়াৰ লগত সোৱা চাৰিটা আনসাৰ দি আছিল c আছিল 1 নম্বৰ c আছিল 2 নম্বৰত c -1 আছিল 3 নম্বৰ c আছিল আৰু 4 নম্বৰ কি আছিল c -2 আছিল তো কাৰ লগত মেচ কৰিছে সোৱা কাৰ লগত মেচ কৰিছে যে 4 ৰ লগত মেচ কৰিছিল তেতিয়া আনসাৰটো হ'ব 4 তেতিয়া হলে লিখিবা যে সোৱা লিখিবা যে মিউ নট আৰু এপসাইলন নটৰ প্ৰডাক্ট কি হয় c -2 স্কয়ার হয় সোৱা এইখিনি তো এইখিনি হল আমাৰ কারেক্ট আনসার তো এইখিনি আছিল সোৱা কি কৈছে সোৱা কোৱেশ্চনত যে কৈছে ইন এন ইলেক্ট্রিক ফিল্ড এ ইউনিট পজিটিভ চার্জ এটা পজিটিভ চার্জ আছে কিছে ইজ মানে ডিসপ্লেস ফ্রম কি কৈছে ওয়ান পয়েন্ট টু আনাদার পয়েন্ট এটা পজিটিভ চার্জ আছে এটা পয়েন্টৰ পৰা আনাদার পয়েন্ট গৈছে এটো কিমান গৈছে এলং এ স্ট্রেট লাইন এটা স্ট্রেট লাইনত গৈছে হৰৰৈখিক কিবা লাইনত গৈছে অফ কি গৈছে লেন্থ 2 cm তেতিয়ালে এটা পয়েন্টৰ পৰা আনটা পয়েন্টলৈ গৈছে কিমান সেন্টিমিটাৰ 2 cm তেতিয়া কৈছিল এন্ড দা ওয়ার্ক ডান ইজ 2 মিলিজুল তেতিয়া কিমান ওয়ার্ক ডান হ'ব 2 মিলিজুল বুলি কৈছে এতিয়া কৈছে আমাক যে ইফ ইট ইজ কি কৈছে ডিসপ্লেস along a parabolic part between the same point of কি কৈছে length 5 cm what will be the work done এতিয়া কোৱা হৈছে সোৱা প্ৰথমে আমাক দিয়া আছে যে এটা পয়েন্টৰ পৰা আনাদাৰ পয়েন্ট গৈছে হেতু কিমান সেন্টিমিটাৰ 2 সেন্টিমিটাৰ আছিল তাৰ পিছত কিমান কৈছে 2 সেন্টিমিটাৰ যাওতে কিমান ওয়ার্ক ডান হৈছে 2 মিলিজুল হৈছে তাৰ পিছত আগে কৈছে একেটা বিন্দুতে থকা প্যারাবলিক সোৱা প্যারাবলিক কৈছে তো প্যারাবলিকত কিমান সেন্টিমিটাৰ ডিসপ্লেসমেন্ট আছে 5 সেন্টিমিটাৰ তাৰ পিছত 5 সেন্টিমিটাৰ ডিসপ্লেসমেন্টত কিমান ওয়ার্ক ডান হৈছে হেতু আমি নিৰ্ণয় কৰিব লাগে সো এটি অসমত কি কৈছে সোৱা বৈদ্যুতিক ক্ষেত্ৰ এখনত একক ধনাত্মক আধান এটা কোনো এক বিন্দুৰ পৰা আন এটা বিন্দুলৈ সৰল ৰৈখিকভাৱে 2 সেন্টিমিটাৰ হৰণ ঘটালে কাৰ্যৰ পৰিমাণ 2 মিলিজুল হয় এতিয়া একে দুটা বিন্দুৰ মাজত আধানটোৰ অধিবৃত্তাকাৰ পথেৰে 5 সেন্টিমিটাৰ হৰণ ঘটালে কাৰ্যৰ পৰিমাণ কি সোৱা এতিয়া উত্তৰটো লিখিম সোৱা যে প্ৰথমে প্ৰশ্নবোৰে আমাক কৈছে সোৱা সো এইখিনি পয়েন্টৰ পৰা এইখিনি পয়েন্টলৈ গৈছে সোৱা প্ৰথমে এইখিনি পয়েন্টলৈ গৈছে কিমান কৈছে স্ট্রেট লাইন বুলি কৈছে সৰল ৰৈখিক ৰেখাত গৈছে এটা পয়েন্টৰ পৰা আন এটা পয়েন্টলৈ গৈছে হেতু কি পজিটিভ চার্জ গৈছে ধনাত্মক আধান গৈছে তো কিমান সৰল ৰৈখিক ৰেখাৰে স্ট্রেট লাইনত গৈছে হেতু কিমান সেন্টিমিটাৰ আছিল 2 সেন্টিমিটাৰ ডিসপ্লেসমেন্ট আছিল হৰণ আছিল তো ইয়াৰ সোৱা ইয়াৰ পৰা ইয়ালৈকে 2 সেন্টিমিটাৰ প্ৰশ্নমতে দিয়া আছে তাৰ পিছত ইয়াৰ পৰা ই যাওতে ওয়ার্ক ডান কিমান হৈছে তো কাৰ্য কিমান হৈছে 2 মিলিজুল বুলি কৈছে প্ৰশ্নমতে 2 মিলিজুল বুলি কৈছে সোৱা 2 মিলিজুল কৈছে তাৰ পিছত প্ৰশ্নটো আকৌ আমাক কোৱা আছে যে একেখিনি দূৰত্বত সোৱা একেখিনি দূৰত্বত অকল কি কৈছে প্যারাবলিক বুলি কৈছে প্যারাবলিক সোৱা প্যারাবলিক কৈছে অধিবৃত্তাকাৰ পথেৰে কিমান ডিসপ্লেসমেন্ট হৈছে 5 সোৱা 5 সেন্টিমিটাৰ ডিসপ্লেসমেন্ট হৈছে সোৱা
5 সেন্টিমিটার ডিসপ্লেসমেন্ট হৈছে ইয়াত কিমান ওয়ার্ক ডান হ'ব লাগে তো হেইটো আমাৰ প্ৰশ্ন উঠিছে প্ৰথমে আমাক দিয়া আছে যে এটা বিন্দু এটা পয়েন্টৰ পৰা আনদাৰ পয়েন্টলৈ গৈছে কিমান সেন্টিমিটাৰ ডিসপ্লেসমেন্ট হৈছে 2 সেন্টিমিটাৰ আৰু ইয়াত কিমান ওয়ার্ক ডান হ'ব 2 মিলি জুল হ'ব তাৰ পিছত আকৌ একে দূৰত্বত কি কৈছে অকল প্যারাবলিক বুলি কৈছে অধিবৃত্তাকাৰ পথেৰে তো অধিবৃত্তাকাৰ পথেৰে গৈছে কিমান ডিসপ্লেসমেন্ট ঘটিছে যে কিমান হৰণ ঘটিছে 5 সেন্টিমিটাৰ ঘটিছে তেতিয়া 5 সেন্টিমিটাৰ যদি হৰণ ঘটে তেতিয়া ইয়াত কিমান ওয়ার্ক ডান হ'ব ইয়াত কিমান কাৰ্য হ'ব কিমান শক্তি ইউজ হ'ব হেতু হৈছে কাৰ্য এই কাৰ্যটো উলাব লাগে সোৱা আমি জানো যে চাৰ্জ কনজার্ভ হয় সোৱা আধান সংৰক্ষণ হয় তো আধান যদি সংৰক্ষণ হয় সোৱা ইয়াৰ পৰা ইয়ালৈকে যদি গৈছে 2 সেন্টিমিটাৰ ইয়াৰ পৰা 2 সেন্টিমিটাৰ গৈছে ইয়াৰ পৰা ই যদি সোৱা এইটো 2 সেন্টিমিটাৰ আছে ইয়াৰ পৰা ই যদি 2 মিলি জুল ওয়ার্ক ডান হয় তেতিয়ালে সোৱা ইয়াৰ পৰা ই কিমান ওয়ার্ক ডান হ'ব তো আমি জানো যে চার্জ কনজার্ভ হয় তো এতে কনজার্ভৰ মতে কি হ'ব সোৱা তেতে কি হ'ব সোৱা পথটো যিমান বিকা হক সোৱা ইয়াৰ পৰা ডিসটেন্স যদি একে হয় সোৱা এনেকৈ বেকা হোক বা সিধা হোক তাত কোনো ফৰক নপৰে কাৰ্য একেই হ'ব তেতিয়া হলে সোৱা আনসাৰটো কি হ'ব যে কনজারভেটিভ নিয়মৰ মতে কি হ'ব সোৱা কি হ'ব কনজারভেটিভ তো সোৱা কনজারভেটিভ ইন কি হ'ব নেচাৰৰ মতে সোৱা কি হ'ব সোৱা কাৰ্যটো একেই হ'ব সোৱা এইখিনি পৰা সোৱা একে দূৰত্বত আছে সোৱা ইয়াৰ পৰা এটা পয়েন্টৰ পৰা আনটা পয়েন্টলৈ গৈছে 2 সেন্টিমিটাৰ হৰণ ঘটিছে ডিসপ্লেসমেন্ট হৈছে তাতে কিমান ওয়ার্ক ডান হৈছে 2 মিলি জুল ওয়ার্ক ডান হৈছে তেতিয়া হলো সোৱা একে দূৰত্বত একে কি আছে ডিসটেন্সত কি হৈছে প্যারাবলিক দূৰত্বত কি আছে 5 সেন্টিমিটাৰ কি আছে ডিসপ্লেসমেন্ট হৈছে তাত কিমান ওয়ার্ক ডান হ'ব তাত ওয়ার্ক ডান একেই হ'ব কাৰণ ইয়াৰ পৰা ইয়ালৈ যদি 2 মিলি জুল হয় তাতে ইয়াৰ পৰা ইয়াও কি হ'ব 2 মিলি জুল হ'ব কাৰণ আধান কি হয় সংৰক্ষণ হয় চার্জ ইজ কনজারভেটিভ ইন নেচার তো ইয়াৰ মতে কি হ'ব চার্জ কি হ'ব সদায় সংৰক্ষণ হ'ব কনজার্ভ হ'ব তেতিয়া হলে কি হ'ব আমাৰ কাৰ্যৰ পৰিমাণ একে হ'ব সোৱা হি যদি বেকাও হয় তাত কোনো ফৰক নপৰে কিন্তু কি হ'ব ওয়ার্ক ডান সেম হ'ব ইয়াৰ পৰা ওয়ার্ক ডান যদি 2 মিলি জুল হৈছে তেতিয়া ইয়াৰটো 2 মিলি জুল ওয়ার্ক ডান সেম হ'ব সোৱা তো আনসাৰটো কি হ'ব আনসাৰটো একদম ইজি কিমান আছে কি হ'ব 2 মিলি জুল হ'ব এইখিনি আনসাৰ